নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মই দুপৰীয়া কি বনালোঁ সেয়া আপোনালোকক অকণমান দেখুৱাম। আজি মই দুপৰীয়া একেবাৰে চিম্পুল নিৰামিষ ভাত, মাছ মাংস কোনো নাই, একো নাই। আৰু এয়া মই দালিত তেল মাৰিবৰ কাৰণে কেৰাহী বহাইছোঁ। এয়া দিছোঁ পিঁয়াজ, অকণমান পাঁচফোৰণ আৰু 2টা শুকান জলকীয়া। আজি মই দুপৰীয়া এয়া নিৰামিষ ভাতে, গৰম গৰম ভাজি ভাত, দালি। আৰু মই আগতে কৈছোঁ মোৰ চব লোহাৰ কেৰাহীয়ে, তাত খাই খুব সোৱাদ লাগে, আপোনালোকে খাই চাবচোন। এয়া মই একফালে বনাই আছোঁ কেপচিকাম আৰু বেঙেনা ভাজি, আৰু একফালে মই দালি তেল মাৰি দিম। আজি মোৰ দুপৰীয়াৰ সাজৰ এয়া নিৰামিষ। এইখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি লৈ তাতে দালিখিনি দি দিম। নিমখটো মোৰ আগতে দিয়াই আছে। আৰু ইয়াত দিছোঁ মই হালধি। এইখিনি ভালদৰে, আৰু পাঁচফোৰণ দিলে দালিখন এটা সোৱাদ বেলেগে হয় আৰু গন্ধ ওলাই খুব ধুনীয়া। কিছুমানে বেয়া পায়, আমি কিন্তু ভাল পাওঁ আৰু দেওঁ খুব পাঁচফোৰণ। এতিয়া ইয়াত মই দালিখিনি দি দিছোঁ, আৰু দালিত মোৰ দিয়া আছে ওলকবি আৰু আলু। যিহেতু বেলেগ চব্জি আৰু একো নাই ভাজা, সেইকাৰণে মই ইয়াত ওলকবি আৰু আলু দি দিছোঁ দালিত। আপোনালোকে বাৰু এনেদৰে খায়নে? কেতিয়াবা এনেদৰে খায়ো খুব সোৱাদ লাগে। মাছ মাংসৰ সোৱাদতকৈও এনেদৰে গৰম গৰম ভাত, দালি, ভাজি মই কিন্তু সোৱাদ পাওঁ। আপোনালোকে খাই চাবচোন। আৰু এনে এটা কথা কি, ননষ্টিকৰ কেৰাহী ব্যৱহাৰ কৰাতকৈ মোৰ মতে এনেদৰে লোহাৰ কেৰাহী আনি আপোনালোকে ব্যৱহাৰ কৰি চাবচোন। আঞ্জা ভাতৰ খুব সোৱাদ লাগে। আজিৰ ভিডিঅ'টো ইমানেই। আজি মোৰ দুপৰীয়াৰ সাজত নিৰামিষ, একেবাৰে চিম্পুল দালি আৰু ভাত, কেপচিকাম ভাজি, বেঙেনা আৰু দালিত দি দিছোঁ মই ওলকবি। মই এটা আজি তেল দেখুৱাম। মই ব্যৱহাৰ কৰিছোঁ 2 দিন। এইটো সঞ্জীৱন লাইফ, এইটো হৈছে কি সঞ্জীৱন লাইফ অল ইন ওৱান হেয়াৰ অইল। এইটো দিলে হেনো চুলি সৰা বন্ধ হয় আৰু ক'লাও হয়। কিন্তু আপোনালোকে কোনোবা যদি দি পাইছে মোক জনাবচোন। ময়ো ব্যৱহাৰ কৰিছোঁ, এয়া 2 দিন হ'ল। এয়া চুলিবিলাক চাচোন কেনেকুৱাকৈ গৈছে। ইফালে কিন্তু বহুত থকাৰ নিচিনা লাগে একদম, কিন্তু যায় যে এইফালে নাই। আৰু যদি কোনোবাই চুলি সৰা তেল কিবা আছে জনাবচোন, দি যদি ব্যৱহাৰ কৰি গম পাইছে। আৰু পকাও যদি বন্ধ হয় বা ক'লা হয়, পকাটো কমা আৰু সৰাটো বন্ধ হয়, এনেকুৱা যদি কিবা তেল আছে জনাবচোন। আৰু এইটো মোক এজন মানুহে কৈছে, আৰু এইটো দিলে হেনো বন্ধ হয় চুলি সৰা আৰু পকাটো বন্ধ হয়। সেয়ে মই আনিছোঁ 120 টকা দাম। পংকজ পথকৰ দোকানতে পায় কিন্তু তেলটো। মই ইয়াৰ 2 দিন ব্যৱহাৰ কৰিছোঁ, আৰু চাওঁ কি হয়। আপোনালোকৰ যদি কিবা আছে মোক জনাবচোন। চুলি সৰা বন্ধ হয়, চুলি যায় একদম শেষ, দেখিছেনে? আৰু এইফালে পকচিও দেখোন, পকবই আৰু বয়সৰ লগে লগে। কালাৰো দিওঁ মাজে মাজে, কিন্তু কালাৰ দিলে খুব মাথাটো বিষায়। কিবা যদি তেল আছে এনেকুৱা, কোনোবা যদি ব্যৱহাৰ কৰিছে জনাবচোন।